গোটেই দিশটোত চিন্তনীয় বিষয় এটা হৈছে পাকিস্তানী এংগল। আমি আপোনালোকক ওয়েবসাইটত দেখাম যে এই গোটেই ফলস ডকুমেন্টস আৰু গোটেই ফলস যেটো ডেটা এইখিনি ড্ৰ কৰা হৈছিল এটা পাকিস্তানী সোশ্যাল মিডিয়া গ্ৰুপৰ পৰা। তাৰ মানে পাকিস্তানত নিৰন্তৰ যোৱা কেইটামান দিনত অসমৰ ইলেকশ্যনৰ ওপৰত টক শ্ব চলি আছে আৰু গোটেই যিখিনি ডেটা কালি তেওঁলোকে ফলছ এণ্ড ফেব্ৰিকেটেড কৰিছে এই গোটেইখিনি ডেটা এটা পাকিস্তানী সোশ্যাল মিডিয়া গ্ৰুপৰ পৰা লোৱা হৈছে। তাৰ মানে আমাৰ যিটো এলিগেশ্যন আছিল যে অসমৰ ৰিজাল্টক ইনফ্লুয়েন্স কৰিবৰ কাৰণে পাকিস্তান এক্টিভ হৈ আছে, এই গোটেই ডেটা সমূহে বা আমি কৰা ৰিসাৰ্চে তাক আকৌ এবাৰ প্ৰমাণ কৰিছে। মই যোৱাকালি এই ঘটনাটোৰ ওপৰত মই মোৰ ক্লাৰিফিকেশ্যন দিছিলোঁ, আজি আপোনালোকক মাতাৰ প্ৰয়োজন নাছিল, কিন্তু ৰাতি উই হেভ ডিস্কভাৰ্ড এ পাকিস্তানী এংগল টু ইট, যে গোটেই অপাৰেশ্যনটো পাকিস্তানৰ এটা সোশ্যাল মিডিয়া গ্ৰুপৰ পৰা হৈছিল। সেইকাৰণে মই ভাবিলো যে আপোনালোকক কথাখিনি দেখুৱাই লওঁ সো দ্যাট আমি কোৱা কথাখিনি আপোনালোকে ইণ্ডিপেণ্ডেণ্টলি ভেৰিফাই